असम में कल से मैट्रिक की परीक्षाएं शुरू हो रही हैं। इस साल मैट्रिक की परीक्षा में पहली बार परीक्षार्थियों को ओएमआर शीट का इस्तेमाल करना होगा। परीक्षार्थियों को गणित, अंग्रेजी, सामान्य विज्ञान और समाज विज्ञान के प्रश्न पत्रों का जवाब ओएमआर शीट में देना होगा। राज्य के 913 केंद्रों में परीक्षा का आयोजन होगा। 4,27,922 छात्र छात्रा इस साल परीक्षा में बैठने जा रहे हैं। परीक्षा के दौरान केंद्र में कोई भी मोबाइल फोन का इस्तेमाल करते हुए पाया गया तो उसे 3 साल तक के लिए परीक्षा से निलंबित कर दिया जाएगा। এবাৰ ক্ষেত্ৰত নতুনত্ব হ'ল কি আমাৰ চাৰিটা বিষয় ইংলিছ, জেনেৰেল মেথমেটিক্স, জেনেৰেল ছায়েন্স আৰু ছ'চিয়েল ছায়েন্স, এই চাৰিটা বিষয়ত আমাৰ OMR হ'ব। গতিকে এই কুৱেশ্যন পেপাৰখিনিত কি হ'ব, 50% অবজেক্টিভ আৰু 50% ডেছক্ৰিপটিভ। 50% যিটো অবজেক্টিভ হ'ব 1 মাৰ্কৰ, সেইখিনি আমাৰ কি হ'ব মানে OMRত আমাৰ সন্নিৱিষ্ট কৰিব লাগিব। এইখন হ'ব নেকি ছাৰ OMR? গতিকে OMRখন আমাৰ এইখনেই হ'ল OMR, যিখন OMRত অবজেক্টিভ টাইপ কুৱেশ্যনৰ আনচাৰখিনি তেওঁলোকে বাবলিং কৰিব লাগিব। এইখন ইতিমধ্যে এই OMR আমি চাৰিটা বিষয়ত পঠাই দিছোঁ, সকলো চেণ্টাৰে সংগ্ৰহ কৰিছে। OMR ছিটত 45 মাৰ্কছ আৰু 45 মাৰ্কছ থাকিব ডেছক্ৰিপটিভ, যিখন বহীত আনচাৰ কৰিব লাগিব। গতিকে এইখিনি সকলো আমি সম্পূৰ্ণ কৰিছোঁ। গতিকে সকলো চেণ্টাৰে সকলো বস্তুখিনি সংগ্ৰহ কৰা তথ্য আমাক জনাইছে। গতিকে ভাবিছোঁ সকলো প্ৰচেষ্টাত অহা কাইলৈৰ পৰা সুকলমে পৰীক্ষাটো আৰম্ভ হ'ব। কুৱেশ্যন পেপাৰৰ ক্ষেত্ৰত আমাৰ কিছু চেঞ্জেছ হৈছে এইবাৰ 2024 বৰ্ষৰ কাৰণে। আমাৰ এইবাৰ হৈছে কি শ্বিফ্ট ৱাইজ আমি পেক কৰিছোঁ। তাৰমানে আগতে কি হৈছে, চিল পেকেটবিলাক থানাত চেক কৰি চাইছিলে, কিমানটা পেকেট পালোঁ, কিমানটা ঠিকে পালোঁ নাই। এতিয়া সেই চেক কৰা ছিষ্টেমটো নাই। এইবাৰ শ্বিফ্ট ৱাইজ, যদি এটা শ্বিফ্টত 3টা ছাবজেক্টো থাকে, সেই 3টা ছাবজেক্টৰ পেক থাকিব, এটা কাৰ্টুন থাকিব। সেই কাৰ্টুনটো থানাৰ পৰা চেণ্টাৰলৈ লৈ যাব লাগিব। গতিকে আৰু কুৱেশ্যন পেপাৰ ভেৰিফাই কৰা বা চোৱাৰ কোনো ধৰণৰ ছিষ্টেমটো ইয়াত নাই, 1 নম্বৰ। 2 নম্বৰ, আমাৰ এটা ষ্টেণ্ডিং ৰুল আছে কি যে 1 ঘণ্টাৰ পাছত কোনো ষ্টুডেণ্ট যদি ইচ্ছা কৰে বা তেওঁলোকে ঘৰলৈ যাব পাৰে। কিন্তু তাত আমি এটা চেঞ্জেছ আনিছোঁ কি, যদি তেওঁ 1 ঘণ্টাৰ পিছত যাবও পাৰে, তেতিয়াও কিন্তু তেওঁ প্ৰশ্নকাকতখন লৈ যাব নোৱাৰিব। প্ৰশ্নকাকতখন আৰু বহীৰ লগত তাতে থৈ যাব লাগিব, মানে পৰীক্ষা হলতে থৈ যাব লাগিব। কুৱেশ্যন পেপাৰখন আৰু তেওঁ ঘৰলৈ লৈ যাব নোৱাৰিব। এইখিনি চেঞ্জেছ কৰা হৈছে। অতিৰিক্ত সময় এইবাৰ পাব নেকি ছাত্ৰ ছাত্ৰী? নাই, অতিৰিক্ত সময় একমাত্ৰ আমাৰ যিখিনি ব্লাইণ্ড কেণ্ডিডেট আছে বা যিখিনি আমাৰ ধৰক আমাক এপ্লাই কৰিছে ডিষ্ট্ৰিক্টত, যে কোনোবা চেৰিবেল পালচি থাকিব পাৰে, মেণ্টেলি ৰিটাৰ্ডেড থাকিব পাৰে। গতিকে সেইটো ডিচিশ্যন ল'ব চেণ্টাৰে আৰু IASৰ ৰিকমেণ্ডেশ্যন লাগিব। যদি তেওঁলোকে এক্সট্ৰা টাইম ব্লাইণ্ডেতো পাবই, মানে 20 মিনিট পাৰ ঘণ্টা, মানে 4 ঘণ্টা পায় তেওঁলোকে ব্লাইণ্ডে। বাকী নৰ্মেল এনেকৈ হেৰি কেণ্ডিডেটে নাপায়। প্ৰৱেশ কেতিয়া কৰিব লাগিব? প্ৰৱেশ আগতে আছিলে 8:30 বজাত, আমি কৈছোঁ যে এইবাৰ 8:20 সোমাব লাগিব। 10 মিনিট আগতে দিছোঁ। ঠিক তেনেকৈ পিছবেলা খুব আমাৰ পৰীক্ষা নাই, তথাপি আমি 1 বজাত সোমাব কৈছোঁ। এই 10 মিনিট আগতে দিয়াৰ কথাটো হ'ল কি, কাৰণ এইবাৰ OMR দিব লাগিব। OMR দিব লাগিব, গতিকে বহি দিব লাগিব। গতিকে ইনভিজিলেটৰো সষ্টম হ'ব লাগিব সময়খিনিত, আৰু ষ্টুডেণ্টখিনিও মানসিকভাৱে তেওঁলোকে মানে প্ৰস্তুত হ'ব। গতিকে 10 মিনিট এডভান্স কৰি দিছোঁ, যাতে তেওঁলোকে ধুনীয়া এটা প্ৰস্তুত ল'ব পাৰে পৰীক্ষা দিবৰ কাৰণে। জিলা প্ৰশাসন হওক, আপোনাৰ পুলিচ প্ৰশাসন হওক, তেওঁলোকো সষ্টম হৈ আছে। ইতিমধ্যে ডিষ্ট্ৰিক্ট লেভেল এক্সামিনেশ্যন ছুপাৰভিজন কমিটিয়ে ফ্লাইং স্কোৱাডৰ ব্যৱস্থা কৰিছে। যিখিনি তেওঁলোকৰ ডিষ্ট্ৰিক্ট চেনচিটিভ চেণ্টাৰ হয়, সেইখিনি চেণ্টাৰত তেওঁলোকে ফ্লাইং স্কোৱাডৰ ব্যৱস্থা কৰিছে। আৰু মোবাইল এটা ষ্টেণ্ডিং ৰুল আছে কি, মোবাইল যদি কোনোবাই নিয়ে, মানে পৰীক্ষা গৃহৰ ভিতৰতেই হওক বা বাহিৰতে হওক, 3 বছৰৰ কাৰণে এক্সপেল। আৰু সেইখিনি আমি ফ্লেক্স চেণ্টাৰৰ আগত লগাই দিওঁ। নিব পাৰিব নেকি? নাই, শিক্ষকে নিব পাৰিব, নিলেও হেৰি কৰিব পাৰিব, মানে যিটো চেণ্টাৰ ইনচাৰ্জৰ ৰুমত থৈ যাব লাগিব। মোবাইল ইউজ কৰিলে আপোনাৰ 3 বছৰৰ কাৰণে এক্সপেল। এইটো আমি পৰীক্ষাগাৰৰ ভিতৰতেই হওক বা বাহিৰতে হওক, ধৰা পৰিলে 3 বছৰ এক্সপেল।